নমস্কাৰ, শেৱালী গগৈ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনালোঁ। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ এটা বেঙেনাৰ ৰেচিপি। আজি এই ৰেচিপিটোত মই কি যোগ কৰিম আৰু এই ৰেচিপিটো মই কেনেকৈ বনাম আপোনালোকক দেখাই আছোঁ, আপোনালোকে চাই থাকিব। মই দুটা বেঙেনা ল'লোঁ। বেঙেনা দুটা এয়া মই দুফাল কৰি ল'লোঁ। তাৰপিছত বেঙেনাকেইটা 5 মিনিটমান সময় নিমখৰ পানীত এইদৰে ডুবাই ৰাখিম। যিহেতুকে বেঙেনাকেইটা মই ৰাউণ্ড শ্বেপ দি বনাম, সেয়েহে বেঙেনাকেইটা নিমখ পানীত ডুবাই ল'লে কোমল হ'ব। বেঙেনাকেইটা যিহেতু চনচনীয়া, ৰাউণ্ড শ্বেপ ডাইৰেক্ট দি দিলে হয়তো ভাগি যোৱাত চান্স থাকে, সেয়েহে মই এইদৰে নিমখত ডুবাই ৰাখিলোঁ। বেঙেনাকেইটাৰ ৰেচিপিটো বনাবৰ কাৰণে 3 কাপ ময়দা ব্যৱহাৰ কৰিছোঁ। এয়া মই বাতি এটাতে 3 কাপ ময়দা লৈছোঁ আৰু ইয়াত দিম মই এইফালে অলপ লৈছোঁ জালুকৰ গুড়া, বেকিং ছ'ডা, বেকিং পাউডাৰ। তাৰপিছত এইফালে ল'লোঁ অকণমান ৰেড চিলি আৰু এয়া ল'লোঁ মেগী মছলা আৰু জোখমতে নিমখ অকণমান। এইখিনি মই এতিয়া মিক্স কৰি ল'ম। মিক্স কৰি লেয়াৰটো বনাই ল'ম। বিশেষকৈ কি হৈছে, মোৰ মানে আজি কেমেৰা ধৰি দিয়া মানুহ নাই, সেয়েহে এখন হাতে মই কেমেৰাও ধৰিছোঁ আৰু কামখিনিও কৰি থাকিবলগীয়া হৈছে। ভিডিঅ'টো কপিছে, সেয়েহে আপোনালোকে বেয়া কমেণ্ট নকৰিব। তেনেহ'লেনো মই কেনেকৈ বনাওঁ এই ৰেচিপিটো আপোনালোকে চাই থাকক। এয়া মই অলপমান পানী দিছোঁ। পানী দি এইখিনি মই মিক্স কৰি ফেটি ল'ম। কমকৈ মই পানী ব্যৱহাৰ কৰিছোঁ। একেবাৰে পানী দিলে হয়তো ঢিলাও হ'ব পাৰে, সেয়েহে মই কমকৈ এইদৰে পানী দি ইয়াৰ লেয়াৰটো বনাই লৈছোঁ। বহুত পনীয়াও নকৰিব, বহুত বেছি ডাঠো নকৰিব আপোনালোকে। দেখিছেনে? আপোনালোকে চাই থাককচোন। তাৰপিছত মই ইয়াত যোগ কৰিছোঁ 2টা ডিম আৰু ধনিয়া পাত, পিঁয়াজ, এইখিনি মই ভালদৰে মিক্স কৰি ল'ম। মিক্স কৰি মই এইখিনি অমলেট বনাই ল'ম। অমলেট বনোৱাটো অৱশ্যে মই আপোনালোকক নেদেখুৱাওঁ, আপোনালোকে সকলোৱে অমলেট বনাব জানে আৰু সেয়েহে মই এইখিনি ৰেডি কৰি লৈছোঁ। বাকীখিনি আপোনালোকে চাই থাকিব। আপোনালোকে ডিমৰ সলনি পনীৰ ব্যৱহাৰ কৰিব পাৰিব। মোৰ ওচৰত পনীৰ নাছিলে, সেয়েহে মই এইদৰে ডিম লৈছোঁ। তাৰপিছত দেখিলে অমলেটটো বনাই মই এইদৰে সৰুকৈ কাটি ল'লোঁ। এয়া দেখিলে বেঙেনাখিনি মই এইদৰে মিহিকৈ এনেকৈ কাটি ল'লোঁ। তাৰপিছত এইখিনি মই এতিয়া এটা ৰাউণ্ড শ্বেপ দিম, চাই থাকিব। এয়া মই ডিমখিনি সৰুকৈ কাটি লোৱাৰ পিছত মই বেঙেনাটো এইদৰে ৰাউণ্ড কৰিম আৰু মাজত ডিমখিনি এপিচকৈ ভৰাই দিম। প্ৰথমে এইখিনি মই ময়দাৰ লেয়াৰত এনেকৈ ডুবাই লৈছোঁ, যাতে মাজৰ কাটি যোৱা অংশখিনি ময়দাখিনি ধুনীয়াকৈ সোমাই যায়। এয়া দেখিছেনে? এইদৰে এনেকৈ ৰাউণ্ড শ্বেপ কৰি মাজত
ডিমখিনি ভৰাই দিলোঁ আৰু দুডাল টুথপিকেৰে ঠিলা মাৰি দিলোঁ যাতে তেলত দিয়াৰ পিছত ডিমখিনি ওলাই আহিব নোৱাৰে বাহিৰলৈ। আপোনালোকে টুথপিককেইডাল খোৱাৰ আগে আগে উলিয়াই ল'ব। এয়া দেখিছেনে? এইদৰে মই গোটেইকেইটা বেঙেনা ৰাউণ্ড শ্বেপ কৰি দেখাইছোঁ। আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই থাকিব। তাৰপিছত এইখিনি মই ময়দাখিনিত ডুবাই ল'ম। ময়দাখিনি যাতে কটাখিনিত সোমাই যায় সেইদৰে মই এটা এটাকৈ ময়দাখিনিত ডুবাই লৈছোঁ। এয়া দেখিছেনে? আপোনালোকেও এইদৰে এদিন বনাই খাবচোন। খাবলৈ বহুত বেছি ভাল হয় আৰু বনাই খাই আপোনালোকৰ কেনেকুৱা লাগে মোক কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। আৰু আপোনালোকে মোৰ এই চেনেলটো আগবাঢ়ি যাবৰ বাবে অকণমান সহায় কৰিবচোন। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব এটা কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো আপোনালোকৰ চাই কেনেকুৱা লাগিছে কমেণ্ট কৰিবলৈ নাপাহৰিব। তেনেহ'লে আৰু পিছৰখিনিত মই কি কৰোঁ আপোনালোকে চাই থাকক। হৈছেগৈ আৰু এইখিনি ফ্ৰাই কৰিলে হ'বগৈ আৰু। এয়া দেখিছেনে? আটাইকেইটা মোৰ এইদৰে ময়দাখিনি লগাই হৈ গৈছে। অলপো নথকাকৈ মই চুচি বাচি এইখিনি ব্যৱহাৰ কৰিছোঁ। কাৰণ সকলোখিনি বস্তু কিনা ন, অলপো এথানি কৰিবলৈ মন নাযায়। সেয়েহে আপোনালোকে এনেকৈ এদিন বনাই খাই চাব। তাৰ পিছৰখিনি আপোনালোকে চাই থাকক।
এইফালে মই কেৰাহীখন উঠাই দিলোঁ। এইখন কেৰাহীতে মই ডিমৰ আমলেটখিনি বনাইছিলোঁ, সেয়েহে একেখন কেৰাহীতে মই ইয়াত তেল দি লৈছোঁ। এয়া দেখিছেনে, মোৰ বেঙেনা ৰেচিপি হৈ গ'ল। আপোনালোকৰ বাৰু দেখি খাওঁ খাওঁ লাগিছেনে? আপোনালোকে কিন্তু একেবাৰে নেপাহৰিব, এদিন বনাই খাই চাবচোন। একদম গৰমে গৰমে খাবলৈ বহুত সোৱাদ। আপোনালোকে কেতিয়াও নেপাহৰিব, এদিন খাই চাব। তেনেহ'লে আজিলৈ বাই বাই।